Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ অনুশীলনী 3.1 কুৱেশ্যন নং 2 আলোচনা কৰিম। কুৱেশ্যন নং 2 চোৱা, যদি কুৱেশ্যন নং 2 চোৱা নতুন কিতাপৰ পেজ নং 54ত আছে। কুৱেশ্যন নং 2 চোৱা, a1/a2, b1/b2 আৰু c1/c2 অনুপাতকেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰকেইটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰা। কুৱেশ্যন নং 1টো আমি কৰিম, যিটো আছে 5x - 4y + 8 = 0, 7x + 6y - 9 = 0। এতিয়া চোৱা সমাধানটো কি হ'ব। সলিউশন 2 Roman 1 কৰিম, এনেকৈ লিখি ল'বা। সলিউশন 2 Roman 1, প্ৰদত্ত সমীকৰণযোৰ প্ৰদত্ত সমীকৰণযোৰ কি দিয়া আছে চোৱা। 5x - 4y + 8 = 0, ঠিক আছে। আৰু এটা সমীকৰণ দিয়া আছে 7x + 6y - 9 = 0, ঠিক আছে। দুটা সমীকৰণ দিয়া আছে। এই সমীকৰণ দুটাৰ আমি প্ৰথমতে a1/a2, b1/b2 আৰু c1/c2 চাব লাগে। তে প্ৰথমতে চোৱা, লিখিবা ইয়াত সদায় চাবা এক্সৰ লগত থকাটো হ'ল a1, ঠিক আছে। যিহেতু দুটা সমীকৰণ আছে সেইকাৰণে এক্সৰ লগত থকাটো দুটা সমীকৰণ থকাৰ কাৰণে a1 বুলি লিখিলোঁ। a1 = 5, তাৰপিছত b1 = -4, তাৰপিছত c1 = +8, ঠিক আছে। একেদৰে a2 কি হ'ব চোৱা। a2 এক্সৰ লগত থকাটো হ'ল 7, তাৰপিছত b2 হ'ল 6 and c2 হ'ব -9। এতিয়া তোমালোকে চাবা বা লিখিবা এতিয়া a1 কিমান আছে? 5 আছে। তাৰপিছত a2 কিমান আছে? 7। ইয়াক আৰু কটাকটি কৰিব নোৱাৰি। তাৰপিছত চোৱা b1/b2 কি আছে চোৱা। b1/b2 আছে b1 আছে -4, b1 আছে -4 লিখিবা। তাৰপিছত b2 আছে 6, ঠিক আছে। তাৰপিছত 2ৰে যদি আমি কটাকটি কৰোঁ, 2 4ত 2 বাৰ, 6ত 3 বাৰ, আমি পাই যাম ফাইনেলি -2/3। ইয়াত চোৱা a1/a2 is not equal, a1/a2 ওলাইছে 5/7 আৰু b1/b2 ওলাইছে -2/3, অৰ্থাৎ ইকুৱেল হোৱা নাই। a1/a2 is not equal to b1/b2। তোমালোকে লিখিবা যিহেতু a1/a2 is not equal to b1/b2, তাৰপিছত লিখিবা এতেকে প্ৰদত্ত ৰৈখিক সমীকৰণযোৰে ৰৈখিক বা সমীকৰণযোৰে লিখিলেই হ'ল। সমীকৰণযোৰে গঠন কৰা লেগডাল
পৰস্পৰ কটাকটি কৰা বা লেগডালে এটা বিন্দুত কাটিব লিখি দিলি হ'ল এটা বিন্দুত কাটিব লেগডালে এটা বিন্দুত কাটিব ঠিক আছে এইখিনি লিখি দিলে হৈ যাব নেক্সট চোৱা এতিয়া কুৱেশ্যন নং ৰোমান 2 চোৱা কুৱেশ্যন নং ৰোমান 2 আছে কুৱেশ্যন নং ৰোমান 2 আছে প্ৰদত্ত সমীকৰণযোৰ আমাক দিয়া আছে এই দুটা সমীকৰণ 9x + 3y + 12 = 0 আৰু এটা সমীকৰণ দিয়া আছে 18x + 6y + 24 = 0 এতিয়া ইয়াত চেক কৰিব লাগে এই ৰেখা দুডাল এই সমীকৰণ দুটাই গঠন কৰা লেগ দুডাল পৰস্পৰ লগলগা পৰস্পৰ এটা বিন্দুত কটাকটি কৰিব নে পৰস্পৰ লগলগা নে মিলি যোৱা তে চোৱা মিলি যোৱা নে সমান্তৰাল এইখিনি চাব লাগিব তে চোৱা আমি প্ৰথমতে লিখি লম ইয়াত a1 হয় প্ৰথম x ৰ লগত থকাটো হ'ল a1 ইয়াত 9 আছে তাৰ পিছত b1 y ৰ লগত যেটো আছে এটো হ'ল b1 3 তাৰ পিছত c1 = 12 একেদৰে a2 = 18 তাৰ পিছত b2 = 6 and c2 = 24 এতিয়া আমি চাম a1 by a2 কি হয় লিখিবা এতিয়া একদম ধুনিয়াকে লিখিবা এতিয়া a1 by a2 = a1 কিমান আছে 9 a2 আছে 18 ঠিক আছে এতিয়া চোৱা 9 9ত 1 টাইমছ 9 8ত 2 টাইমছ অৰ্থাৎ আমি পালো 1/2 একেদৰে b1 by b2 = b1 কিমান আছে 3/6 3 3ত 1 টাইমছ 3 6ত 2 টাইমছ আমি পাম গৈ 1/2 এতিয়া দুটা a1 by a2 = b1 by b2 গতিকে আমি c1 by c2 টো চেক কৰিব লাগিব ঠিক আছে চোৱা c1 by c2 = c1 কিমান আছে c1 আছে 12 আৰু c2 আছে 24 12 12 1 টাইমছ 12 24 2 টাইমছ অৰ্থাৎ আমি কি পালো 1/2 অৰ্থাৎ আমি কি পালো a1 by a2 = b1 by b2 = c1 by c2 সেই কাৰণে আমি লিখিম যেহেতু a1 by a2 = b1 by b2 = c1 by c2 তাৰ পিছত তলত তোমালোকে লিখি দিবা যেহেতু a1 by a2 = b1 by b2 = c1 by c2 এতেকে লিখিবা এতেকে প্ৰদত্ত সমীকৰণজোৰে গঠন কৰা ৰেখা দুডাল পৰস্পৰ লগলগা বুলি লিখি দিলি হ'ল ৰেখা গঠন কৰা লেগ দুডাল লেগ বা ৰেখা লিখিলি হ'ল লেগ দুডাল লগলগা বা মিলি যোৱা লিখি দিলি হ'ল লগলগা বা মিলি যোৱা লিখি দিলি হ'ল এইখিনি লিখি দিলে হৈ যাব এতিয়া কুৱেশ্যন নং ৰোমান 3 টো চোৱা এতিয়া কুৱেশ্যন নং 2 ৰোমান 3 টো চোৱা প্ৰদত্ত সমীকৰণজোৰ আমাক দিয়া আছে 6x - 3y + 10 = 0 আৰু এটা ইকুৱেশ্যন দিয়া আছে 2x - y + 9 = 0 চোৱা ইয়াৰ এটো কি হ'ব লিখিবা ইয়াত দুনিয়াকে লিখিবা যাতে কেতিয়াও কোনো কাৰণত নাম্বাৰ কাটিব নোৱাৰে দুনিয়াকে লিখিবা ঠিক আছে চোৱা প্ৰথমতে x ৰ লগত থকাটো হ'ল a1 মই a1 লিখি দিলো a1 হ'ল 6 তাৰ পিছত b1 = -3 y ৰ লগত থকাটো হ'ল b1 তাৰ পিছত অকলহৰীয়া থকাটো হ'ল c1 = 10 ঠিক আছে তাৰ পিছত চোৱা a2 সেকেন্ড ইকুৱেশ্যনৰ x ৰ লগত থকাটো হ'ল a2 = 2 তাৰ পিছত b2 চোৱা ইয়াত y ৰ লগত একো নাই মানে 1 আছে ঠিক আছে -1 লিখি দিবা তাৰ পিছত
C2 ইকুৱেল টু অকলশৰীয়া টকাটো নেক্সট ইকুৱেশ্যন অকলশৰীয়া টকাকৈ 9 আছে, গতিকে 9টো লিখি দিবা। এতিয়া চোৱা লিখিবা, এতিয়া আমি চেক কৰিব লাগিব। এতিয়া A1 বাই A2, A1 বাই A2, A1 কিমান আছে? A1 আছে 6, A2 আছে 2। এতিয়া 2 6ত 3 টাইমছ, অৰ্থাৎ আমি কি পালোঁ? 3 পালোঁ, ঠিক আছে। একেদৰে B1 বাই B2 চোৱা, B1 বাই B2 আমি কি পাম? B1 বাই B2, B1 আছে -3, তলত আছে -1, B2 আছে -1, লিখি দিয়া। আমি মাইনাছ মাইনাছ কেঞ্চেল, তাৰপিছত তলৰ 1টো লিখিব নালাগে, ফাইনেলি আমি পালোঁ 3। একেদৰে চোৱা নেক্সট যিহেতু A1 বাই A2 ইজ ইকুৱেল টু B1 বাই B2, গতিকে আমি C1 বাই C2 ওলাব লাগিব, ঠিক আছে। C1 বাই C2 আমি চাম। C1 কিমান আছে? C1 আছে 10 আৰু C2 আছে 9, ঠিক আছে। 10 9, অৰ্থাৎ ইয়াক যদি আমি কটাকটি কৰিব বিচাৰোঁ, কটাকটি কৰিব নোৱাৰোঁ, গতিকে এতিয়া চোৱা কি হ'লে ঘটনাটো। A1 বাই A2 3, B1 বাই B2 আছে 3, কিন্তু C1 বাই C2 10 বাই 9, C1 বাই C2 আছে 10 বাই 9, মানে ইকুৱেল নাই, ঠিক আছে। যিহেতু ইকুৱেল নাই, গতিকে আমি কি লিখিব পাৰিম? লিখিম যিহেতু A1 বাই A2 ইজ ইকুৱেল টু B1 বাই B2 ইজ নট ইকুৱেল টু C1 বাই C2। আমি এতেকে লিখিম, এতেকে প্ৰদত্ত সমীকৰণজোৰে গঠন কৰা লেগ দুডাল সমান্তৰাল। এই চৰ্তটো যদি ফুলফিল কৰে, A1 বাই A2 ইকুৱেল টু B1 বাই B2 ইজ নট ইকুৱেল টু C1 বাই C2, তেন্তে ৰেখা দুডাল কি হ'ব? সমান্তৰাল, ঠিক আছে। লেগ দুডাল সমান্তৰাল, ঠিক আছে। এইখিনি লিখি দিলে হৈ যাব। আৰু কুৱেশ্যন নং 2ত আৰু কোনো অংক নাই। পুৰণা কিতাপত আছিলে নেকি, মই ইমানখিনি কনফাৰ্ম নহয়, তথাপিতো নতুন কিতাপত এই 3টা অংক আছে কুৱেশ্যন নং 2ৰ, ঠিক আছে। এইখিনি ভালকৈ চাবা। নেক্সট ভিডিঅ'ৰ জৰিয়তে মই কুৱেশ্যন নং 3টো লৈ আহিম, ঠিক আছে। যদি ভিডিঅ'টো চাই ভাল পালা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা আৰু লাইক শ্বেয়াৰ তোমালোকৰ ওপৰত। থেংক ইউ।